একেবাৰে চমুকে কম কথাখিনি। মোৰ লগত নলবাৰী জিলা সমিতিৰ আমাৰ আৰম্ভণিৰ সতীৰ্থসকল আছে। 2020 চনৰ 2 অক্টোবৰত ৰাইজৰ দল গঠন হ'ব বুলি ঘোষণা কৰা হৈছিল গুৱাহাটীত, আৰু সেই ঘোষণাৰ 17 ছেকেণ্ড পিছত আমি এই সতীৰ্থসকলৰ সৈতে নলবাৰী ৰাজপথত আমি শোভাযাত্ৰা কৰিছিলোঁ ৰাইজৰ দলৰ হৈ। অৰ্থাৎ অসমত ৰাইজৰ দলৰ প্ৰথম ফিল্ড ৱাৰ্কাৰ চাইছিলোঁ আমি। আৰু যোৱা 6 মাৰ্চত দলৰ সভাপতি নামটো উল্লেখ নকৰাকৈ হীৰেণ গোহাঁই ছাৰক কংগ্ৰেছপন্থী বুদ্ধিজীৱী, বিজেপিপন্থী বুদ্ধিজীৱী, নিৰপেক্ষ বুদ্ধিজীৱী নহয় বুলি আমাৰ দলৰ সভাপতিগৰাকীয়ে, ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কথাখিনি সামাজিক মাধ্যমত কোৱাৰ বিৰোধিতা কৰি মই তেখেতলৈ মই সামাজিক মাধ্যমতে এটা আহ্বান এটা দিছিলোঁ যে আপুনি এইবিলাকৰ পৰা আঁতৰত থাকক, সকলোকে আক্ৰমণ নকৰিব। এই কথাখিনিক লৈ পেলাই দলীয় অনুশাসন ভংগ হোৱা বুলি, অথচ মই সেই পোষ্টটোত মই মাৰ্জনাও বিচাৰিছিলোঁ। কিন্তু সেই পোষ্টটোক লৈ পেলাই তেখেতসকলে দলৰ ফালৰ পৰা এইটো দলীয় অনুশাসন ভংগ হোৱা বুলি পিছদিনা 7 তাৰিখে মোলৈ অনুশাসন ভংগৰ জাননী আহিছিল, চকজ কৰিছিল, কাৰণ দৰ্শোৱা নটিচ দিছিল। আৰু কাৰণ দৰ্শোৱা নটিচ দিয়াৰ পিছতে 24 ঘণ্টাৰ সময় দিয়া হৈছিল। মই 3 ঘণ্টা নে 4 ঘণ্টাৰ পিছত মই সেই হেৰিখিনি দিছিলোঁ, উত্তৰটো দিছিলোঁ। উত্তৰটো আজি মই ৰাজহুৱা কৰিম, আপোনালোকৰ সন্মুখত দিম। উত্তৰটো তেওঁলোকে কি বিচাৰিছিল আৰু মই কি উত্তৰটো দিছিলোঁ আপোনালোকে গম পাব। এতিয়ালৈকে মই তাৰপিছত মই সামাজিক মাধ্যমত এই বিষয়ে একো কোৱা নাই। কিন্তু কথাটো হ'ল কি, তাৰপিছত 10 তাৰিখে তেওঁলোকে মোক সিদ্ধান্তটো দিলে যে মই দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত দলীয় কেন্দ্ৰীয় নেতৃত্বৰ পৰা, অৰ্থাৎ মুখপাত্ৰৰ পৰা আৰু ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিৰ সভাপতিৰ পৰা মোক অপসাৰণ কৰা হ'ল। এতিয়া কথাটো হ'ল কি, আমি আটাইবোৰেই আছোঁ। তাৰপিছত পিছদিনা এখন প্ৰেছ মিট দিম বুলি পেলাই মোৰ কথাখিনি ক'ম বুলি পেলাই ভাবিছিলোঁ, কিন্তু জিলা সমিতিৰ সতীৰ্থসকলে এই কথাখিনি আকৌ লিখিত আকাৰে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিলে যে তেখেতৰ ওপৰত দিয়া সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিলে। 48 ঘণ্টা সময় আমাক মোক ৰ'বলৈ দিলে জিলা সমিতিয়ে। ৰ'লোঁ, যোৱা পৰহি দিছিল, আৰু 48 ঘণ্টালৈকে তেখেতসকলে এতিয়ালৈকে কোনো ধৰণৰ লিখিত উত্তৰ দিয়া নাই। কেৱল যোৱাকালি তেওঁলোকে ফোন কৰি পেলাই যিকেইজনে নাম দিয়া হৈছিল তেখেতজনক গুৱাহাটীলৈ মাতিছিল। এই জিলা সমিতিৰ সদস্যসকলে কৈছে জুই লাগিছে নলবাৰীত, গুৱাহাটীত ফায়াৰ ব্ৰিগেড কিয়? গুৱাহাটীত কেন্দ্ৰীয় অফিচত ফায়াৰ ব্ৰিগেড কিয়? যদি সমস্যা হৈছে নলবাৰীলৈ আহক। আমিহে সংঘাতৰ সৃষ্টি হৈছে আমাৰ সমাজত, গতিকে তেওঁলোকৰ বোলে সময় নাই, মানুহ নাই। কথাটো হ'ল কি, এনেকৈ যদি দল চলাবলগীয়া হয়, দলত যদি বাক স্বাধীনতাৰ হেৰি নাথাকে, যে ভাবিছোঁ যে ৰাজনীতি কৰিবলৈ আহিছিলোঁ, ভ্ৰষ্টাচাৰী ৰাজনীতি পৰিৱৰ্তন কৰিবলৈ ৰাজনীতি কৰিব। ৰাজনীতি আমাৰ পেচা নহয়, ৰাজনীতি আমাৰ নিচা। আৰু মানুহৰ হকে কাম কৰাৰ কাৰণে ৰাজনীতি এটা অন্যতম পথ বুলি পেলাই আমি ৰাজনীতি কৰিবলৈ আহিছোঁ। কিন্তু ৰাজনীতিত যদি এইবিলাক কাম যদি কৰিবৰ কাৰণে যদি নাথাকে, যদি ফিল্ডত থকা মানুহখিনিক যদি আঁতৰাই দিবলৈ তেওঁলোকে চেষ্টা কৰে, তেনেহ'লে ৰাজনীতি কৰি পেলাই কি হ'ব? সেইকাৰণে দুখ লাগিছে। অসমৰ সাম্প্ৰতিক ৰাজনীতিবিদসকলৰ মাজত অপৰিপক্ক হ'লেও আমাৰ প্ৰিয় ৰাজনীতিবিদ সকলৰ ভিতৰত অন্যতম অখিল গগৈ। অখিল গগৈৰ প্ৰতি প্ৰিয় ৰাজনীতিবিদ আগতেও আছিল, এতিয়াও থাকিব, ভৱিষ্যতেও থাকিব। এতিয়াও আছে, ভৱিষ্যতেও থাকিব। তেখেতক সন্মান কৰোঁ। তেখেতে যি সংগ্ৰামী সামাজিক মাধ্যমৰ মাজতেই যেনেকৈ আহি পেলাই ৰাজনীতি কৰিছে, দলৰ সভাপতি হৈছে, আমি অনস্বীকাৰ্য এই কথা, আমি সদায় স্বীকাৰ কৰিম। কিন্তু কথাটো হ'ল কি, দলীয় অনুশাসন ভংগৰ অপৰাধত ফেচবুকত, সামাজিক মাধ্যমত এটা আহ্বান দিয়াৰ কাৰণে আমাক যদি দলীয় অনুশাসন ভংগ কৰা বুলি কোৱা হয়, দলৰ সভাপতিগৰাকীয়ে ৰাইজৰ দলৰ ভাতৃ সংগঠন যুৱ বাহিনীৰ সভাপতিগৰাকীয়ে ফেচবুকত প্ৰতিনিয়ত দলীয় অনুশাসন ভংগ কৰি আছে। কিন্তু অকল জ্ঞানেন চক্ৰৱৰ্তীৰ ওপৰত দলীয় অনুশাসন ভংগৰ জাননী কিয়? সেইকাৰণে দুখ লাগিছে। যদি কথা কোৱাৰ অধিকাৰ নাথাকে, দলীয় অনুশাসন ভংগই কৰি থাকোঁ, ভাবিছোঁ এনেকৈ ৰাজনীতি কৰিবলৈ ইচ্ছা নাই। সেইকাৰণে আজি আপোনালোকৰ সন্মুখত অসমবাসীৰ ৰাইজৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰি মুক্ত হ'ব বিচাৰিছোঁ, ৰাজনীতিৰ পৰা মুক্ত হ'ব বিচাৰিছোঁ।
ৰাজনীতি নকৰোঁ ৰাজনীতি নকৰাকৈ যদি মানুহৰ যদি ওচৰত যদি কিবা কাম কৰিবলগীয়া আছে মানুহৰ হৈ কাম কৰি যাম গোটেই জীৱনটো আমি গোটেই মুখাই একেলগেই কাম কৰিলোঁ গতিকে এতিয়া ৰাজনীতি তেনেকৈ ৰাজনীতি কৰাৰ ইচ্ছা নাই গতিকে আমি ৰাজনীতিৰ পৰা আজি ৰাইজৰ দলৰ পৰা প্ৰাথমিক সদস্যৰ পৰা আমি জ্ঞানেন চক্ৰৱৰ্তীয়ে অব্যাহতি লৈছোঁ পদত্যাগ কৰিলোঁ আপোনালোকৰ জৰিয়তে অসমবাসীক জনালোঁ আৰু মোৰ এই সিদ্ধান্তৰ প্ৰতি সহমৰ্মিতা জনাই আমাৰ নলবাৰী জিলা সমিতিৰ 4-5 গৰাকীমান সদস্য বিষয়ববীয়াৰ বাহিৰে যিসকল নিষ্ক্ৰিয় প্ৰায়ে বাকীখিনি আটাইবিলাকে সমূহীয়াভাৱে আজি পদত্যাগ কৰিব খুজিছে তেখেতসকলে পদত্যাগ কৰিব ৰাজ্য দলৰ পৰা পদত্যাগ কৰিব মূল কথা এইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত